মাধৱপুৰা বজাৰৰ পৰা পৰ্যাপ্ত ড্ৰাগছ উদ্ধাৰ। ড্ৰাগছ সৰবৰাহৰ অপৰাধত বৰপানী অটোমোবাইল স্বত্বাধিকাৰী গ্ৰেপ্তাৰ। ড্ৰাগছ সৰবৰাহ কৰাৰ অপৰাধত এইবাৰ কচু আৰক্ষীয়ে গ্ৰেপ্তাৰ কামপুৰৰ এখন দুচকীয়া বাহনৰ ডিলাৰৰ স্বত্বাধিকাৰী। 1 আগষ্টৰ পুৱতি নিশাই গোপন অভিযান চলাই মাধৱপুৰা বজাৰৰ আব্দুল জলিল নামৰ লোকজনৰ গৃহত তালাচী চলাই পৰ্যাপ্ত পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে জলিলকো আটক কৰে। ধৃত আব্দুল জলিলক পুলিচে মাৰাথন জেৰা কৰাৰ পিছতে ঘটনাটোৱে অন্য দিশত গতি কৰে। আৰক্ষীয়ে ঘটনাটো এক তদন্ত কৰি 2 আগষ্টত কামপুৰস্থ বৰপানী অটোমোবাইল নামৰ মটৰচাইকেল ডিলাৰৰ স্বত্বাধিকাৰী আব্দুল মালিকক গ্ৰেপ্তাৰৰ পিছতে পমিলা জাৰণীৰ মুকছিদুল ইছলাম নামৰ আন এজন যুৱককো গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ধৃত মালিক আৰু জলিল দুয়ো সখুদৰ ভাই ককাই। পূৰ্বৰ পৰাই পৈতৃক সম্পত্তিৰ বাবে দুই ভাই ককাইকৰ মাজত চলি আছিল গৃহকন্দল। তাৰেই পুতেক তুলিবলৈ আব্দুল মালিকে মুকছিদুলক পইচাৰ মেনেজ কৰি জলিলৰ ঘৰত ড্ৰাগছখিনি পেলাই থৈ যায় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ধৃত মুকছিদুলেও আব্দুল মালিকৰ কথাত ড্ৰাগছখিনি জলিলৰ ঘৰৰ চোতালত লুকাই থৈছিল বুলি স্বীকাৰোক্তি দিয়ে। ইতিমধ্যে কচু আৰক্ষীয়ে উদ্ধাৰ হোৱা ড্ৰাগছসহ আব্দুল মালিক আৰু মুকছিদুল ইছলামক নগাঁও জেললৈ প্ৰেৰণ কৰাৰ লগতে আব্দুল জলিলক গোচৰটোৰ পৰা ৰেহাই দিয়ে। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট। ৰাতি পুলিচ আহিছে, আহি মাত দিছে। মাত দিয়াৰ পিছত ঘৰত বিচাৰিছে, তেনেকুৱা কোনো একো পোৱা নাই। বাহিৰত পিছত কিবা লিকুৰ বটল আৰু কিবা টেবলেট পাইছে। পোৱাৰ পিছত মোক DSP বাইদেউ আৰু পুলিচ প্ৰশাসন আহিছিলে, মোক লৈ গৈছে থানাত। লৈ যোৱাৰ পিছত মানে মই কৈছোঁ যেন মইতো এনেকুৱা ব্যৱহাৰ কৰা নাই আৰু মই এইবোৰ কোনে দিছে বা ক'ৰ পৰা আহিছে মই একো গম নাপাওঁ। পিছত এই বাইদেউগৰাকী মানে উচিত তদন্ত কৰি মানে যিটো সত্য হয়, মানে আচলতে মই কৰা নাই, বেলেগ কোনোবা মোক ফচাইছে। যোনে মোক ফচাবলৈ চেষ্টা কৰিছিলে তেওঁক ধৰি তেওঁক জেলত প্ৰেৰণ কৰিছে আৰু মোক ৰেহাই কৰি দিছে। ইয়াৰ কাৰণে পুলিচ প্ৰশাসনক বা DSP বাইদেউক মই মোৰ ফালৰ পৰা মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ উচিত তদন্ত কৰাৰ কাৰণে। পহিলাতে মাটি লৈ চিটিং কৰিলে 24 বিঘা মাটি। 24 বিঘা মাটি চিটিং কৰোঁতে আমি আকৌ আইন মতনে মোৰ নামত আনিছোঁ। ইয়াৰ পিছতে জলিলক ঘৰৰ পৰা মাৰপিট কৰি বাহিৰ কৰি দিছে। কোনে কৰিছে? মালিকে। জলিলৰ ভাই মোৰ ল'ৰা দুইটাই তাক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে। উলিয়াই দিয়ে আমি ইয়াত অলপ মাটি কিনি তাক দিছোঁ বজাৰত মাধৱপাৰা ভিতৰত। ইয়াতো এবাৰ গাড়ীত মানে ডাক দিছে, দি পেলাই তাক ফচাইছে। তেতিয়া সি গম পাই বস্তুটো দি পেলাই এইটো থানাত চমজাই দিছে। এতিয়া চমজাই দিওঁতে সেইটোত সি কোনো হোৱা নাই। এতিয়া ঘৰত বাউণ্ডৰীৰ ভিতৰত তাক ডাৰ্জ দিছে। ডাৰ্জ দিয়াই পেলাই তাক এৰেষ্ট কৰি লৈ গ'ল। লৈ যোৱাৰ পিছতে থানাত তাক এৰেষ্ট কৰি নিয়াৰ পিছতে মই FC তাত গৈ তদন্ত কৰি এই মালিকে দিয়া বুলি মালিকে নিজে মুখে স্বীকাৰ কৰিছে। জলিলক মালিকে ফচাইছে। আব্দুল মোৰ সৰুটোক ফচাইছে, ডাঙৰটোক। কিয় এইটো কাম কৰিছে? এইটো মাটি বাৰীৰ ক্ষেত্ৰত কৰিছে। মোৰ মাটিটো গোটেইখিনি যদি আমাক দুইটাক মাৰিব পাৰে, মাৰিবতো নোৱাৰে, চিটিং কৰি আমাক ডাউন কৰি সেই মাটিটো জবৰদস্তি ল'বলৈ মন আছে। আকৌ মোক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছে, মোক বহুত কিবা কিবি কৈছে। আৰু ছোৱালীকেইটাই থানাত গৈছোঁ, তাক ধৰি নিয়াৰ পিছত মালিকক অনাৰ পিছত তেতিয়া ছোৱালীকেইটা মোক তাক আনি দিব লাগিব, নহ'লে মোৰ ঘৰত জুই লগাই দিব, পেট্ৰল ঢালি আকৌ মোক হাতত ধৰি টানি নিছে, ধৰি মোক মাৰিব। মাৰা নাই, এনেকুৱা কৰি বহুত অপযস্ত কৰাৰ পিছত মই থানাৰ পৰা গুচি আহিলোঁ। এনেই 4বাৰ কৰিছে। তেতিয়া মই থানাৰ পৰা গুচি আহিলোঁ। মই য'তেই যাওঁ ত'তেই ছোৱালীকেইটাই মোক মানে কয় মালিকক নিব লাগিব, জলিলক নিব, নহ'লে তোক এই থানাৰ এৰেষ্ট কৰিম, ঘৰত জুই লগাই পেট্ৰল ঢালি পেলাই জুই লগাই পুৰি দিম। এই মাটিৰ কাৰণতে সৰু ল'ৰাটোক আব্দুল জলিলক ফচাইছে মালিকে এই মাটিৰ ইয়াত। এতিয়া কাক যদি ভিতৰত সোমাই দিব পাৰে তে ভাবুকি দি মোক মাৰিব লাগিব। খালি মালিকক আটক কৰিছে, নিজে মুখে স্বীকাৰ কৰিছে সি নিজে দিছে। সেই ল'ৰাটোক মানে হাতেৰে কৰাইছে ধন দি পেলাই। এইটো পুলিচক অনুৰোধ কৰি আছোঁ, এইটো বস্তুটো পাই পেলাই আমাৰ সৰু ল'ৰাটোক বচাই দিছে। মালিকক পূৰা শাস্তি দিব লাগে। সি দুখী কৰিছে, পূৰা শাস্তি তাৰ হ'ব লাগে।